ইয়াতে দেখা পাইছে যিকেইটা টাংকি সেই টাংকিৰ পানীখিনি গৰম হৈ পৰে। এতিয়া মই এটা ছিষ্টেম উলিয়াইছোঁ যিটো ছিষ্টেমত আপোনালোকেও শিকিব পাৰিব এই পানীখিনি কিদৰে আমি ঠাণ্ডা ৰাখিব পাৰোঁ। গতিকে মোৰ লগত থাকিব আৰু মোৰ ছিষ্টেমত কাম কৰিব আপোনালোকে, যাতে আপোনালোকৰো টাংকিৰ পানী গৰম হৈ নপৰে। গতিকে আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আপোনালোকে এটা বস্তু চাব, মই এটা টেংকি ফিট কৰিছোঁ আৰু টেংকিটোৰ কি কৰিলোঁ, চাৰিওফালে মই ব্লকেৰে গাঁথনি কৰি ৰাখি দিছোঁ। গাঁথনি কৰাৰ সময়ত মই ইটাৰে গাঁথনি কৰিব পাৰিলোঁ হয়, মই ডবল AC ব্লকেৰে গাঁথনি কৰিছোঁ। কিয় ডবল AC ব্লক ৰ'দৰ তাপত গৰম নহয়, সেইকাৰণে মই ডবল AC ব্লকেৰে গাঁথনি কৰিছোঁ। ইটাৰে গাঁথনি কৰিব পাৰিলোঁ হয়, কিন্তু ইটা কি হয় গৰম হৈ পৰে। কিন্তু গাঁথনি কৰাৰ সময়ত কি কৰা যায়, ইয়াতে দেখা পাইছে বালু, ইয়াতে 5 ইঞ্চি এটা গেপ ৰাখিব লাগিব, যিটো গেপত বালু সোমাই ৰাখিব পাৰোঁ বা কোনো মাটি সোমাই ৰাখিব পাৰোঁ, যাতে ব্লকখিনি গৰম হোৱাৰ পাছত যাতে বালুখিনি গৰম নহয়। মোৰ টাংকিটোৰ হাইট হৈছে 6 ফুট, মই 4 ফুটলৈকে গাঁথনি কৰিছোঁ। আপোনালোকে আপোনালোকৰ টাংকিৰ সেই জোখমাখলৈকে আপোনালোকে সেই গাঁথনিটো কৰিব পাৰে। ওপৰত আপোনালোকে 2 ফুটমান ৰাখি দিব, তাৰমানে কিয় কেতিয়াবা মেইনটেনেঞ্চৰ কাম হয়, চাফ চিকুণ কৰিব লাগে, সেইকাৰণে এজন মানুহ ভিতৰত সোমাব লাগিব, সেই টাংকিটো ৱাছ কৰিব লাগিব, তাৰ কাৰণে আমি 2 ফুটমান এৰিব লাগে। গতিকে সেই 2 ফুট এৰি বাকীখিনি গাঁথনি কৰি ভিতৰত বালু বা মাটি সোমাই দিব। যেতিয়া গাঁথনি কৰিব, গাঁথনি কৰাৰ সময়ত আপোনালোকে মই য'তে বালু সোমাইছোঁ সেই বালুৰ জেগাখিনি আপোনালোকে 5 ইঞ্চি বা 6 ইঞ্চি এটা গেপ ৰাখিব, যাতে আমাৰ বালুখিনি গৰম নহয়। আৰু এই ছিষ্টেমত যদি আপোনালোকে টেংকি ফিট কৰে তেনেহ'লে দুটা ফেচিলিটি পাব। প্ৰথম ফেচিলিটি হ'ল আপোনালোকৰ টাংকিৰ ছেফটি, 2 নম্বৰ হ'ল পানী ঠাণ্ডা। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে এনেধৰণৰ হেল্পফুল ভিডিঅ' মই আপোনালোকক দিয়ে থাকিব পাৰোঁ।